নমস্কাৰ, মোৰ নাম ৰিংকু তালুকদাৰ। মই আজি ক'বলৈ ওলাইছোঁ এলিজাবেথ গগৈ। এলিজাবেথ গগৈৰ বিষয়ে ব্যাপক চৰ্চা হৈছে। তো বিষয়টোত মই লাগি আছোঁ। অসমৰ মুখ্যমন্ত্ৰী তেখেতে কৈছিলে যে SIT বনোৱা হ'ব, মানে বিধানসভাৰ ভিতৰত SIT এটা বনোৱাৰ কাৰণে ব্যৱস্থা কৰিব। SIT মানে কি হয় মই আজি কৈ দিওঁ। SIT মানে হ'ল স্পেচিয়েল ইনভেষ্টিগেশ্যন টিম। স্পেচিয়েল ইনভেষ্টিগেশ্যন টিম আপোনাৰ কিছুমান ACS অফিচাৰ তেওঁলোকক মানে দায়িত্ব দিয়া হয়। ধৰি লওক পাঁচজন ACS অফিচাৰক ক'লে তোমালোকে এইটো এটা প্ৰতিবেদন বনোৱা, তদন্ত কৰা, তেনেকুৱা গোটেইখিনি চোৱা চিতা কৰি এখন ৰিপৰ্ট কাৰ্ড দিব CM-লৈ। সেইটো হ'ল মানে SIT, সেইটো প্ৰতিবেদন হয়। তো এই বিষয়টো অসমৰ গভৰ্ণমেণ্ট অফ আছামৰ ACS অফিচাৰে কি প্ৰতিবেদন কৰিব মইতো বুজি পোৱা নাই। কাৰণ ইয়াতো এই যিটো বিষয়, এই বিষয়টো হ'ল আপোনাৰ নেশ্যনেল মানে ৰাষ্ট্ৰীয় বিষয়। তো ৰাষ্ট্ৰীয় বিষয় এটাত অসম চৰকাৰৰ ACS অফিচাৰে মানে কি প্ৰতিবেদন কৰিব মইতো একো বুজি পোৱা নাই। তো এইকাৰণে এই কথাবোৰ আমাৰ অসমৰ ৰাইজে এইটো সুধিব লাগে, সুধিব মানে নোৱাৰে। বাতৰি চালে একো বুজি পালে নাপালে নাই, একো ৰিয়েক্ট নাই। সকলো মানুহৰ ইউটিউব চেনেল আছে, ফেচবুক একাউণ্ট আছে, ছ'চিয়েল মিডিয়া হেণ্ডেল আছে। তো তাত মানে ৰিয়েক্টটো কৰিব লাগে, ৰিয়েক্টটো নাই কৰা। তো মই ৰিয়েক্ট কৰি আছোঁ। মই কৈ আছোঁ যে এখন ৰাজ্যৰ এখন ষ্টেটৰ CM-ৰ কি কাম হয়। এখন ষ্টেটৰ CM-ৰ কাম একোৱেই নাই। মই কৈ আছোঁ আজি মই এই কথাটো আজি অন কেমেৰা কৈ আছোঁ, একো নাই। কাৰণ এখন ষ্টেটৰ CM-ক কণ্ট্ৰল কৰে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, মানে যিটো আপোনাৰ ভাৰত চৰকাৰৰ যিজন মানে PM, প্ৰাইম মিনিষ্টাৰ বা হোম মিনিষ্টাৰ, তেনেকুৱা ৰেংকত যিজন থাকে তেওঁ কণ্ট্ৰল কৰে। আৰু তেওঁৰ হাতত ছুপাৰ পাৱাৰ থাকে। যিজন ষ্টেটৰ CM হয় তেওঁৰ হাতত পাৱাৰ নাথাকে। তো তেওঁ কি তদন্ত কৰিব? তেওঁ তদন্ত কৰিবই নোৱাৰে। মই কৈ আছোঁ ছুপাৰ পাৱাৰ মানে কি হয়। যিজন ইউনিয়ন হোম মিনিষ্টাৰ হয়, মানে চেণ্ট্ৰেলত গভৰ্ণমেণ্ট অফ ইণ্ডিয়াত, সেই মানুহজনৰ চবতকৈ ডাঙৰ পাৱাৰটো হ'ল তেওঁ মানে এখন ৰাজ্যক ভাঙি দুখন কৰিব পাৰে, আৰু দুখন ৰাজ্যক জইন কৰি এখন কৰিব পাৰে। তো জইন কৰাটোতো নকৰে, কাৰণ জইন কৰাটো আজিলৈ কৰা নাই। ক'তো দুখন ৰাজ্য জইন কৰি এখন কৰা নাই। তো ভাঙি কিনে দুখন কৰে। যেতিয়া ভাঙি কিনে দুখন কৰি দিয়ে, সেই পাৱাৰটো যদি হোম মিনিষ্টাৰত থাকে বা প্ৰাইম মিনিষ্টাৰত থাকে, তেনেহ'লে CM-ৰ একো পাৱাৰে নাই। কাৰণ CM-ক কাটি কিনে দুই পিচ কৰি দিব পাৰে। এইটো কথা জানিব লাগিব। তো মই এনেকুৱা পলিটিকেল কথাবিলাক ক'ম। তো আপোনালোকে মোৰ ভিডিঅ' চালে এতিয়া পলিটিক্সটো জানি যাব কি হয়। তো এলিজাবেথ কলেবান গগৈ তেখেতৰ যিটো CM-এ যিটো মানে কৈছিলে যে SIT বনাম, তদন্ত কৰিম, একো তদন্ত কৰিব নোৱাৰে। কি তদন্ত কৰিব? তদন্ত কৰিবই নোৱাৰে। সেইকাৰণে বিষয়টো তেওঁ মানে পলালে, তেওঁ কাটি খালে, তেওঁ পলাই দিলে। তেওঁক এতিয়া কোনোবা সাংবাদিকে সোধক যে ছাৰ কি হ'ল, এইটোতো আপুনি এলিজাবেথৰ কৈছিলে তদন্ত হ'ব, একদম মানে পাকিস্তান লিংক আছে, এইবোৰ কৈছিলে, এইবোৰ কি হ'ল, বিষয়টো কি হ'ল, এনেকৈ সোধক কোনোবা সাংবাদিকে। মোৰ ভিডিঅ' চাওক, চাই কিনে সোধক। ঠিক আছে, ধন্যবাদ।